মাজুলীত জিলা কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ। শাসকীয় দল আৰু আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মাজুলীত ওলাই আহিল শতাধিক কংগ্ৰেছ কৰ্মী। প্ৰশাসনে কংগ্ৰেছ কৰ্মীক কৰা অত্যাচাৰৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কৰাৰ লগতে যুৱ কংগ্ৰেছৰ নেতাসকলে অৰ্ধ উলংগ শৰীৰত ছেভ ডেমক্ৰেচি লিখি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে সাংবাদিকক কৰা নিৰ্মম অত্যাচাৰক তীব্ৰ গৰিহণা দিয়ে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগুৱে। ৰাজভৱন ঘেৰাও অনুষ্ঠানত প্ৰতিবাদত চৰকাৰী যন্ত্ৰই যিদৰে তেওঁৰ ক্ষমতাসমূহ অপব্যৱহাৰ কৰি গণতান্ত্ৰিক প্ৰতিবাদক মুখিমূৰ কৰিবৰ কাৰণে খন্দুৱা গেছ অবৈজ্ঞানিকভাৱে প্ৰয়োগ কৰাৰ ফলত আমাৰ এগৰাকী সতীৰ্থ মৃদুল ইছলাম ডাঙৰীয়া শ্বহীদ হয়। গতিকে এয়া গণতন্ত্ৰৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক। মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক শ্ৰদ্ধা প্ৰণিপাত জনাই আহ্বান কৰিবলৈ ওলাইছোঁ। এয়া কেৱল কংগ্ৰেছ দলৰ কৰ্মীসকলক স্বৈৰাচাৰী বিজেপি চৰকাৰে অত্যাচাৰ কৰা নাই। অসমবাসী ৰাইজ, এয়া সাংবাদিকসকলক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা স্বাধীন ভাৰতৰ নাগৰিকসকলক এই ফেচিষ্ট চৰকাৰে যি ধৰণে আক্ৰমণ কৰি হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে, এয়া গণতন্ত্ৰ আৰু সাংবিধানিক দেশ এখনৰ কাৰণে মুঠেই উচিত নহয়। গতিকে কেৱল এই কংগ্ৰেছ দলৰ কৰ্মীৰ প্ৰতি অত্যাচাৰ কৰিছে বুলি নাভাবি সমগ্ৰ অসমৰ দল সংগঠন শ্ৰদ্ধাৰ ৰাইজক আহ্বান জনাইছোঁ যে এইখন আমাৰ অসম, এইখন আমাৰ ভাৰতবৰ্ষ। আমাৰ যদি নিজৰ সংবিধান ৰক্ষা হৈ নাথাকে, আমাৰ যদি গণতান্ত্ৰিক অধিকাৰ ৰক্ষা হৈ নাথাকে, আমাৰ গণতান্ত্ৰিক অধিকাৰৰ যি আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যি মুক্ত প্ৰকাশ হ'ব লাগে, সেই মুক্ত প্ৰকাশ সাংবাদিকসকল যদি সুৰক্ষিত হৈ নাথাকে, তেতিয়াহ'লে এই দেশখন কিংজনৰ দেশ হ'বলৈ বেছি দিন নাই। আৰু মই ইয়াৰ পৰাই অসমৰ প্ৰশাসনিক যন্ত্ৰক শ্ৰদ্ধা জনাই এটা আহ্বান জনাইছোঁ, কেৱল মাত্ৰ কংগ্ৰেছ দলৰ ক্ষতি নহয়, আপোনালোকে এই কংগ্ৰেছ দলৰ ক্ষতি বুলি নাভাবিব। আপোনালোক ৰাইজৰ সেৱাৰ কাৰণে আপোনালোকক মোতায়েন কৰা হৈছে। আপোনালোকে এই বিজেপি চৰকাৰৰ চক্ৰ ছায়াত ভৰি নিদি অসমৰ প্ৰশাসনিক ব্যৱস্থাক মই কাটৰ আহ্বান জনাইছোঁ। গণতন্ত্ৰ কেৱল কংগ্ৰেছৰ কাৰণে নহয়, গণতন্ত্ৰ কেৱল সাংবাদিকসকলৰ কাৰণে নহয়, গণতন্ত্ৰ ভাৰতবৰ্ষৰ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। আমাক এই ফেচিষ্ট নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ গোলাম হ'বলৈ নিদিব। আপোনালোকৰ ঘৰতো সৰু সৰু ল'ৰা ছোৱালী আছে, শান্তি আৰু প্ৰগতিৰ অসম গঢ়িবলৈ আপোনালোকে গণতান্ত্ৰিক প্ৰতিবাদক আপোনালোকে সহায় কৰক, সহযোগিতা কৰক। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ জৰিয়তে বিজেপি চৰকাৰৰ ছত্ৰছায়াত থাকি আপোনালোকে এই ৰাজনীতিৰ ৰাজনীতিৰ বাতাবৰণ গঢ়ি নুতুলিব। এয়া অসমীয়া জাতিটোৰ বহুত ক্ষতি হ'ব, ভাৰতবৰ্ষৰ ক্ষতি হ'ব, যি ক্ষতি পূৰণ কৰিবলৈ আমাৰ যুগ যুগ লাগি যাব। গতিকে মই আহ্বান জনাইছোঁ, মৃদুল ইছলামৰ এই শ্বহীদ হৈছে, তেওঁলোকৰ কোনো হৃদয়ত অনুকম্পা নাই। মানৱে মানৱৰ যি শত্ৰুতা কৰিছে, মানৱৰ মাজত আমি আজি দানৱৰ যি আচৰণ দেখিছোঁ, সেই আচৰণ আমি বিজেপি চৰকাৰত দেখিছোঁ। গতিকে এই আচৰণ শেষ হ'ব লাগিব। অসমখনত শান্তি আৰু প্ৰগতিৰ দিশত আগুৱাই নি সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।